মৰ্নিং ষ্টুডেণ্টছ, তোমালোক সকলো নিশ্চয় ঠিকে আছে। মই আজি এক্সাৰচাইজ 4.2 অলপ ডিছকাছ কৰিব খুজিছোঁ। এক্সাৰচাইজ 4.2 হৈছে 1 নম্বৰ কুৱেশ্যন, টু প্ৰুভ ডেট ডিটাৰমিনেণ্ট এক্স এ এক্স প্লাছ এ ৱাই বি ৱাই প্লাছ বি জেড প্লাছ চি ইজ ইকুৱেল টু 0 ইউজিং দ্য প্ৰপাৰ্টিজ অফ ডিটাৰমিনেণ্ট। ডাইৰেক্ট কেলকুলেশ্যন কৰি কৰিব নালাগিব, এইটো আমি প্ৰপাৰ্টি ইউজ কৰি কৰিব লাগিব। এইটো প্ৰুফটো কেনেকৈ হৈছে, এল এছ এছ ইজ ইকুৱেল টু এক্স এ এক্স প্লাছ এ ৱাই বি ৱাই প্লাছ বি জেড প্লাছ চি ইজ ইকুৱেল টু কি হ'ব, এক্স এ এক্স ৱাই বি ৱাই জেড প্লাছ এক্স এ ৱাই বি বি জেড চি এইটো প্ৰপাৰ্টি নম্বৰ 5। প্ৰপাৰ্টি নম্বৰ 5ত কি আছিলে, যদি এটা ডিটাৰমিনেণ্টৰ কোনোবা এটা ৰ' বা কোনোবা এটা কলমৰ প্ৰতিটো এলিমেণ্ট দুটা সংখ্যাৰ যোগফল হিচাপে থাকে, তেন্তে সেই ডিটাৰমিনেণ্টক দুটা ডিটাৰমিনেণ্টৰ যোগফল হিচাপে আমি দেখুৱাব পাৰোঁ। এতিয়া চোৱা, ইয়াত থাৰ্ড কলমৰ এলিমেণ্টখিনি কি হৈছে, এক্স প্লাছ এ ৱাই প্লাছ বি জেড প্লাছ চি, গতিকে সেই ডিটাৰমিনেণ্টক মই দুটা ডিটাৰমিনেণ্টৰ যোগফল হিচাপে দেখুৱাব পাৰোঁ। গতিকে এইটো কি হ'ব, এক্স এ এক্স প্লাছ ৱাই বি ৱাই প্লাছ জেড প্লাছ এক্স এ ৱাই বি বি জেড চি এইটো হৈছে। এতিয়া এই ডিটাৰমিনেণ্টটো কি হৈছে, ফাৰ্ষ্ট কলমটো আৰু লাষ্ট থাৰ্ড কলমটো আইডেণ্টিকেল, সেইকাৰণে এইটো ইয়াৰ ভেলুটো 0 হ'ব। এইটো এটা প্ৰপাৰ্টি আছিলে যে ইফ এনি টু ৰ'জ অৰ দ্য কলমছ আৰ আইডেণ্টিকেল দেন ভেলু অফ দ্য ডিটাৰমিনেণ্ট ইজ 0, সেইটো মতে এয়া 0 হৈছে। ঠিক তেনেকৈ এই ডিটাৰমিনেণ্টটোত ছেকেণ্ড কলম আৰু থাৰ্ড কলম একে আইডেণ্টিকেল, সেইকাৰণে এইটো 0, গতিকে আল্টিমেটলি ৰিজাল্টটো 0 হৈছে। দেন কুৱেশ্যন নম্বৰ 2 আমি কি প্ৰুফ কৰিব লাগে, ডিটাৰমিনেণ্ট এ মাইনাছ বি বি মাইনাছ চি চি মাইনাছ এ বি মাইনাছ চি চি মাইনাছ এ মাইনাছ বি চি মাইনাছ এ মাইনাছ বি বি মাইনাছ চি ইজ ইকুৱেল টু আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ ভেলুটো আমি 0 বুলি প্ৰুফ কৰিব লাগে। গতিকে কেনেকৈ কৰিছোঁ, ফাৰ্ষ্টতে চোৱা তোমালোকে, মই কি কৰিলোঁ, কি C1 চেঞ্জেছটো C1 প্লাছ C2 কৰিলোঁ, তাৰমানে ফাৰ্ষ্ট কলমটোৰ লগত মই ছেকেণ্ড কলমটো যোগ কৰি দিলোঁ। এতিয়া ছেকেণ্ড আৰু থাৰ্ড কলম একে থাকিব, ছেকেণ্ড থাৰ্ড কলম একে আছে, কিন্তু মই ফাৰ্ষ্ট কলমটো কি কৰিলোঁ, ফাৰ্ষ্ট কলমটোৰ লগত ছেকেণ্ড কলমটো যোগ কৰি যিখিনি এলিমেণ্ট পালোঁ ইয়াত বহুৱাই দিলোঁ। গতিকে ফাৰ্ষ্ট কলম C1 প্লাছ C2 এইটো কৰিলে কিমান হ'ব, এ মাইনাছ চি। ঠিক তেনেকৈ বি মাইনাছ চি প্লাছ চি মাইনাছ এ কৰিলে কি হ'ব, বি মাইনাছ এ, চি মাইনাছ এ প্লাছ এ মাইনাছ বি কৰিলে কি হ'ব, চি মাইনাছ বি। দেন ছেকেণ্ড কলম থাৰ্ড কলম একে থাকিলে ইজ ইকুৱেল টু, এতিয়া এই ফাৰ্ষ্ট কলমৰ পৰা মই মাইনাছটো কমন ল'লোঁ, ফাৰ্ষ্ট কলমত এইটো মাইনাছটো কমন ল'লে হ'ব মাইনাছ চি মাইনাছ এ মাইনাছ এ মাইনাছ বি মাইনাছ বি মাইনাছ চি, বি মাইনাছ চি চি মাইনাছ এ মাইনাছ বি চি মাইনাছ এ মাইনাছ বি বি মাইনাছ চি। এতিয়া চবতে মাইনাছটো কমন আছে, এতিয়া মই ফাৰ্ষ্ট কলমটোৰ পৰা মাইনাছটো কমন ল'ব পাৰোঁ। মাইনাছটো কমন ল'লে হ'ব মাইনাছ চি মাইনাছ এ বি মাইনাছ চি চি মাইনাছ এ মাইনাছ বি চি মাইনাছ এ মাইনাছ বি বি মাইনাছ চি এ মাইনাছ বি বি মাইনাছ চি। এতিয়া এই ডিটাৰমিনেণ্টটোত তুমি দেখিছা যে ফাৰ্ষ্ট কলম এণ্ড থাৰ্ড কলম আৰ আইডেণ্টিকেল, চ' দিছ ভেলু ইজ 0, এইটো হৈছে। নাও কুৱেশ্যন নম্বৰ 3 কি কৈছে, ইয়াৰ ভেলুটো এইটো আমি 0 বুলি দেখুৱাব লাগে। কুৱেশ্যন নম্বৰ 3 লেফ্ট হেণ্ড ছাইড কি হৈছে, 2765 3875 5986 ইজ ইকুৱেল টু, এতিয়া মই কি কৰিছোঁ, এই থাৰ্ড কলমৰ এলিমেণ্টখিনিক মই 9 ডিভাইড কৰিলোঁ। 9 ডিভাইড কৰিলে কেনেকৈ লিখিব পাৰোঁ চোৱা, লিখিব পাৰোঁ কেনেকৈ, 27 7 × 9 + 2 38 8 × 9 + 3 59 9 × 9 + 5 এনেকৈ লিখিব পাৰোঁ। এতিয়া এই থাৰ্ড কলমৰ প্ৰতিটো এলিমেণ্ট দুটা সংখ্যাৰ যোগফল হিচাপে আছে এইটো, গতিকে সেই প্ৰপাৰ্টি অফ ডিটাৰমিনেণ্ট এটা আছিলে, প্ৰপাৰ্টি 5 আছিলে, সেই প্ৰপাৰ্টি 5 ইউজ কৰিলে কি হ'ব, এই ডিটাৰমিনেণ্টটো মই কেনেকৈ লিখিব পাৰোঁ, 27 7 × 9 38 8 × 9 59 9 × 9 প্লাছ কি লিখিব পাৰি, 272 383 595 প্ৰপাৰ্টি 5। এতিয়া এই ডিটাৰমিনেণ্টটোত কি হৈছে, থাৰ্ড কলমত 9টো কমন আছে,
গতিকে 9টো মই কমন লৈ বাহিৰলৈ উলিয়াই নিব পাৰোঁ। এটা প্ৰপাৰ্টি কৈছিলোঁ আগতে যে কোনোবা এটা ৰ' বা কলমৰ এলিমেণ্টখিনিত যদি এটা ফেক্টৰ কমন থাকে সেই ফেক্টৰটো আমি বাহিৰলৈ নিব পাৰোঁ। ইয়াত 9টো কমন আছে, সেইকাৰণে 9টো মই বাহিৰলৈ লৈ আনিলোঁ। গতিকে কি হ'ব, এই ডিটাৰমিনেণ্টৰ ভেলুটো 0 হ'ব। ফাৰ্ষ্ট কলম থাৰ্ড কলম আইডেণ্টিকেল, গতিকে ইয়াৰ ভেলুটো 0। ইয়াৰ পৰা মই 9টো কমন ল'লোঁ। 9টো কমন ল'লে কি হ'ব, 9 × 277 388 599 ইজ ইকুৱেল টু প্লাছ 0। এতিয়া এই ডিটাৰমিনেণ্টত ছেকেণ্ড এণ্ড থাৰ্ড কলমৰ আইডেণ্টিকেল, চ' ভেলুটো 0 হ'ব। দেন 1 BC AB + C 1 CA BC + A 1 AB CA + B, এই ডিটাৰমিনেণ্টৰ ভেলুটো আমি 0 বুলি দেখুৱাব লাগে। ইয়াৰ ভেলুটো 0 বুলি আমি দেখুৱাব লাগিব। গতিকে মই কি কৰিছোঁ, মই থাৰ্ড কলমটো চেঞ্জ কৰিলোঁ। ফাৰ্ষ্ট আৰু ছেকেণ্ড কলম একে আছে, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কলম একে আছে, মই থাৰ্ড কলমটো চেঞ্জ কৰিলোঁ। থাৰ্ড কলমটো কেনেকৈ চেঞ্জ কৰিলোঁ, থাৰ্ড কলমটোৰ লগত মই ছেকেণ্ড কলমটো যোগ কৰিলোঁ। ইয়াত থাৰ্ড কলমটোৰ লগত মই ছেকেণ্ড কলমটো যোগ কৰিলোঁ। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কলম ৰিমেইন ছেইম, আই এড থাৰ্ড কলম উইথ দ্য ছেকেণ্ড কলম। তেতিয়াহ'লে কি হ'ব, 1 BC AB + AC + BC 1 CA BC + AB + CA, তাৰপিছত 1 AB CA + BC + AB। এতিয়া ইয়াৰ থাৰ্ড কলমটোত এই ফেক্টৰটো কমন আছে, AB + AC + BC চবতে একেটাই আছে। গতিকে সেইটো মই কমন লৈ বাহিৰলৈ লৈ আনিলোঁ। বাহিৰলৈ আনি কি হ'ব, AB + BC + CA হ'ব ইনটু ভিতৰত থাকিব কিমান 1 1 1 BC CA AB 1 1 1। এতিয়া এই ডিটাৰমিনেণ্টত ফাৰ্ষ্ট আৰু থাৰ্ড কলম আইডেণ্টিকেল, সেইকাৰণে ইয়াৰ ভেলুটো 0 হ'ব। কি হ'ব আল্টিমেটলি, AB + BC + CA × 0, চ' ভেলুটো 0 হ'ব। কুৱেশ্যন নম্বৰ 5, এইবোৰ চব 0। আমি কুৱেশ্যন নম্বৰ 5 আমি কি দেখুৱাব লাগে, এই ডিটাৰমিনেণ্টৰ ভেলুটো, এই যিটো ডিটাৰমিনেণ্ট দিছে এই ডিটাৰমিনেণ্টৰ ভেলুটো আমি দেখুৱাব লাগে যে 2 × APX BQY CRZ। এইটো কেনেকৈ দেখুৱাইছোঁ, লেফ্ট হেণ্ড চাইড B + C Q + R Y + Z C + A R + B R + P Z + X A + B P + Q X + Y। এতিয়া মই কৰিছোঁ কি, R1 চেঞ্জেছ টু R1 + R2 + R3। মই ছেকেণ্ড ৰ' আৰু থাৰ্ড ৰ' একে আছে, ছেকেণ্ড ৰ' থাৰ্ড ৰ' একে আছে, কিন্তু মই কি কৰিলোঁ, ফাৰ্ষ্ট ৰ'টোৰ লগত ছেকেণ্ড ৰ' আৰু থাৰ্ড ৰ'টো যোগ কৰিলোঁ। তেতিয়া কি হ'ব, ফাৰ্ষ্ট ৰ'টোৰ লগত মই যদি ছেকেণ্ড ৰ' থাৰ্ড ৰ' যোগ কৰোঁ, তেতিয়া কি হ'ব, 2 × A + B + C 2 × P + Q + R 2 × X + Y + Z। এইটো হ'ব C + A R + P Z + X A + B P + Q X + Y। এতিয়া ফাৰ্ষ্ট ৰ'ৰ পৰা 2টো কমন ল'লোঁ। ফাৰ্ষ্ট ৰ'টোৰ পৰা 2 কমন ল'লে কি হ'ব, 2 × A + B + C P + Q + R X + Y + Z C + A R + P Z + X A + B P + Q X + Y, ইয়াত 2। এতিয়া মই কৰিছোঁ কি, ছেকেণ্ড ৰ' আৰু থাৰ্ড ৰ'টো মই চেঞ্জ কৰিলোঁ। বাকীখিনি একে আছে, ফাৰ্ষ্ট ৰ' একে আছে, ছেকেণ্ড ৰ' চেঞ্জ কৰিলোঁ, থাৰ্ড ৰ' ছেকেণ্ড ৰ'টো কেনেকৈ চেঞ্জ কৰিলোঁ, R2 চেঞ্জেছ টু R2 - R1 কৰিলোঁ, R3 চেঞ্জেছ টু R3 - R1। সেইটো কৰিলে কি হ'ব, 2 × A + B + C P + Q + R X + Y + Z -B - Q - Y -C - R - Z। এতিয়া ইজ ইকুৱেল টু, এতিয়া মই ফাৰ্ষ্ট ৰ'টোৰ পৰা -1 ফাৰ্ষ্ট ৰ'ত -1 কমন আছে, ছেকেণ্ড ৰ'ত -1 কমন আছে, থাৰ্ড ৰ'টো -1 কমন আছে। গতিকে ছেকেণ্ড ৰ' আৰু থাৰ্ড ৰ'ৰ পৰা মই -1টো কমন ল'লোঁ। কি হ'ব, 2 × -1 ডিটাৰমিনেণ্ট A + B + C P + Q + R X + Y + Z
BQY CRZ এতিয়া এইটো 2 ইনটু এতিয়া এই ডিটাৰমিনেণ্টটো ফাৰ্ষ্ট ৰ'টোৰ এলিমেণ্টখিনি তিনিটা সংখ্যাৰ যোগফল হিচাপে আছে গতিকে ডিটাৰমিনেণ্টক মই তিনিটা ডিটাৰমিনেণ্টৰ যোগফল হিচাপে দেখাব পাৰোঁ প্ৰথমতে হ'বগৈ 2 ইনটু APX BQY CRZ plus 2 into BQY CRZ plus 2 into APX BQY CRZ এতিয়া এই ডিটাৰমিনেণ্টটো চোৱা ইয়াত ইকুৱেল কি হ'ব 2 into অকল এই ডিটাৰমিনেণ্টটো থাকিব 2 into APX BQY CRZ এইটো এইকেইটা 0 হ'ব কি কাৰণে 0 হ'ব ইয়াত সেকেন্ড ফাৰ্ষ্ট ৰ সেকেন্ড ৰ আইডেন্টিকেল সেইকাৰণে 0 হ'ব ইয়াত কি হৈছে ফাৰ্ষ্ট ৰ এণ্ড থাৰ্ড ৰ আইডেন্টিকেল সেইকাৰণে এই ডিটাৰমিনেণ্টটো 0 সো আল্টিমেট এনসাৰটো হ'ব এইটো সো দিস ইজ দ্য প্ৰুফ এটা বাকিখিনি তোমালোকে নিজে নিশ্চয় বুজি পাইছা এইখিনি বাকিখিনি নিজে নিজে চাবা এইখিনি কেনেকৈ কৰিছোঁ মই সব দি থোৱা আছে সাইডত চাবা তাৰপিছত মই এটা নতুন বস্তু আজি আৰম্ভ কৰিছোঁ area of a triangle we can find the area of a triangle using determinant এটা area of a triangle কি হৈছে area of a triangle whose vertices are x1 y1 x2 y2 and x3 y3 is equal to half into determinant x1 y1 1 x2 y2 1 x3 y3 1 অৰ্থাৎ এটা ট্ৰায়াঙ্গলৰ যদি ভাৰ্টেক্স কিটা x1 y1 x2 y2 x3 y3 হয় তেতিয়াহলে সেই ট্ৰায়াঙ্গলটো এৰিয়া হ'ব হাফ অফ এই ডিটাৰমিনেণ্টটো এটো কেতিয়াবাটো নেগেটিভত আহি যায় নেগেটিভ আহিলে আমি পজিটিভ ল'ব লাগে পজিটিভ ভ্যালু লওঁ সেইকাৰণে ইয়া আমি মডুলাছটো ল'ব লাগিব এৰিয়া গতিকে এটো এক্সাৰসাইজ 4.3 এটা ট্ৰায়াঙ্গল দি থোৱা আছে ভাৰ্টেক্স কিটা হৈছে 2 7 1 1 10 8 তাৰ এৰিয়াটো উলিয়াবলৈ কৈছে গতিকে এটো ফৰ্মুলা ইউজ কৰিলে আমি সহজে কৰিব কি হ'ব হাফ অফ 2 7 1 1 1 1 10 8 1 এটো আল্টিমেটলি কৰিলে কি হ'ব কৰিলে হ'ব 23 and half square units এনেকৈ হ'ব question number 2 show that the points a b plus c b c plus a c a plus b are collinear মানে একেডাল ৰেখাত থকা এই পইণ্ট কিটা collinear বুলি দেখাব লাগে এটা collinear হ'বলৈ হলে কি হ'ব লাগিব এই পইণ্ট কিটা যেটো ট্ৰায়াঙ্গল সৃষ্টি কৰিব সেই ট্ৰায়াঙ্গলটো এৰিয়াটো 0 হ'ব লাগিব তিনটা পইণ্ট যদি collinear হয় তেতিয়াহলে হিহতে যেটো ট্ৰায়াঙ্গল গঠন কৰিব সেই ট্ৰায়াঙ্গলটো এৰিয়াটো 0 হ'ব লাগিব এটা এৰিয়াটো মই 0 বুলি দেখাইছো এৰিয়া অফ ট্ৰায়াঙ্গল কি হৈছে এৰিয়া ট্ৰায়াঙ্গল আছে হাফ অফ a b plus c a1 b c plus a1 c a plus b1 is equal to কি হ'ব ultimately 0 হৈছে since area of the triangle is 0 hence the points are collinear then question number 4.1 find the equation of the line joining the points 1 2 and 3 6 using the determinant 1 2 और 3 6 পইণ্ট দুটা আমাৰ যদি পাৰ হোৱা লাইনডালৰ আমি ইকুৱেশ্যনটো উলিয়াব লাগে গতিকে সাপোজ a পইণ্টটো হৈছে 1 2 b পইণ্টটো হৈছে 3 6 এতিয়া এই লাইনডালৰ আমি ইকুৱেশ্যনটো উলিয়াব লাগে লাইনডালৰ যিকোনো লাইনৰ ইকুৱেশ্যন উলিয়াবলৈ আমি কি কৰিম আগতে কৈছিলোঁ এবাৰ ফাৰ্ষ্ট ইয়াৰ যে তাৰ সেই লাইনডালত থকা আমি এটা আৰবিট্ৰেৰী পইণ্ট লৈ ল'ব লাগিব সাপোজ pxy is an arbitrary point এতিয়া এই ট্ৰায়াঙ্গলটো এতিয়া এই লাইন গিডাল থকা পইণ্টটা a p b এতিয়া আমি a p b পইণ্ট গিটা গঠন কৰা ট্ৰায়াঙ্গলটো এৰিয়া উলিয়ালো that pxy be an arbitrary point on the line hence a p b are collinear now area of the triangle কি হ'ব triangle a p b কি হ'ব half of 1 2 1 xy 1 3 6 1 এতিয়া এই পইণ্ট গিটা যেহেতু collinear হৈছে সেইকাৰণে এই এৰিয়াটো 0 হ'ব since APB are collinear hence area of triangle APB equal to 0 implies half of
1 to 1 xy 1 3 6 1 equal to 0 so ultimately এই বস্তুটো পাওঁ 4x minus twice y is equal to 0 so this is the required equation of the line আজিলৈ ইমানে হ'ব এইখিনি ভালকৈ চাবা thank you